बाजार का बैग में लगा बाजार का ইছৰাম লেপটপটো খুলিবই নোৱাৰি মেলৰ ওপৰত মেল মইহে জানো পৃথিৱীলৈ কিমান দৌৰি থাকিব লাগে মহাৰাজে কি জানিব অকল তেখেতক টাৰ্গেট ফুলফিল কৰিব লাগে মানুহ যিমান পাৰো মাৰি আনিব লাগে মই পৃথিৱীলৈ যোৱা মানুহটোহে গম পাওঁ কিমান সুৰক্ষা মানি আজিকালি পৃথিৱীৰ মানুহে কাম কৰে মই ইমান মানুহ ক'ৰ পৰা মাৰি আনো বাৰু কিবা খং উঠিব কোনোবা দিনাখন ডিজাইন দি গুচি যাম আৰু কামেই নকৰিম শুনো মহারাজ মহাপ্ৰভু আমাৰ সকলোৰে শ্ৰদ্ধা যমৰাজ আৰু খন্তেক সময়ৰ পিছতে আমাৰ সভাত আহি উপস্থিত হ'বহি গতিকে সকলোকে সাৱধান হৈ থাকি মেৰুদণ্ডৰ খেলৰ বাহিৰে আদৰণি জনাবৰ বাবে প্ৰশাসন বিভাগৰ তৰফৰ পৰা ফাইনেল ৰিমাইণ্ডাৰ জনাই দিয়া হ'ল শুনো আজি আকৌ পঢ়ুৰ হঠাৎ কি হ'ল কিবা কামত আহিব জানো এইফালে মোৰ একো ডকুমেণ্টছেই ৰেডি হৈ থকা নাই কি কৰোঁ মই ইফালে আজি এছিষ্টেণ্ট মুখৰো একো খা খবৰেই নাই ঐ ক'ত মৰিলি ৰাভানুত ক'ত মৰিলি কি হ'ল কিয় ইমান চিঞৰি আছে কোন আহিবনো একেবাৰে সপ্তগত পৃথিৱীৰ বায়ুমণ্ডল পাৰ হৈ গৈছেগৈ আৰে গম পাবি ৰ কোন আহিব আৰে বাবা জম আহিছে জম সোনকালে যা অফিচটো ক্লিয়াৰ কৰগৈ গুৰুদেৱ ইমান কম সময়ৰ ভিতৰত কেনেকে সম্ভৱ তাতে আজি হাউচকিপিঙত দুজন মুখৰ অহাই নাই কিমানবাৰ ক'লো যে দুজন মুখৰ নিযুক্তি দিয়ক নাই কোনো গুৰুত্বই নাই খালি বাজেট নাই মই এতিয়া কত মৰা কেতিয়াবা খং উঠিব মনে একেবাৰে পৰিস্থিতি টিকা দিম যা এতিয়া এইবিলাক গাই নাথাকিবি এবাৰ এপ্ৰিলৰ পিছত মোক 13% মান বঢ়াই দিম হ'ব গুৰুদেৱ হ'ব তো যোৱা বছৰ 11% দিম বুলি কৈ 5% দি বৈদ্য বেঙেনা দিছিল মহাৰাজৰ ভিজিটটো ভালে ভালে হৈ যাব দে তাৰপিছত মই তোক 13% এবাৰ বঢ়াই দিম চিন্তা নকৰিবি এনেকে বেয়া নহয় এইবাৰ যদি মোক আপুনি ভালকে নিদিয়ে তেতিয়াহ'লে মই জনলগতে দূৰৰ কথা হওক পাতালত গৈ চাকৰি বিচাৰিম এই দাচোন মাথা কামুৰি নাথাকিবি এতিয়া সোনকালে মহাৰাজ আহিব হ'ল সোনকালে বস্তুখিনি ৰেডি কৰ হ'ব বাৰু আজি বুলি কৰি দিছো কিন্তু পিছত পাল্টি মাৰিলে মই চাই ল'ম হ'ব যা বটল চটল গোটেই লৈ গ'লে ঠিক আছে আরে কুণাল মহারাজৰ জয় হোক আপনি এখানে লাগাই দিয়া মহারাজ আজি বহুত দিনৰ মূৰত আপোনাক আমাৰ মাজত পাই আমি অতি আনন্দিত হলো মহাৰাজ বৰ্তমান এতিয়া আপুনি আমাক দুৱাৰ সমান অপস্য কুৰবানীৰে আমাক আশীৰ্বাদ জনাবলৈ অনুৰোধ জনোৱা হ'ল মহাৰাজ ভেৰি গুড আচলতে মই এই কলিযুগ পৰিসমাপ্তিৰ পিছতহে ইয়ালৈ অহাৰ কথা আছিল কিন্তু যোৱা বছৰ আমাৰ কোনো পধ্যেই টাৰ্গেট পূৰ্ণ হ'ল তাৰ আৰচিয়ে কৰিবৰ কাৰণে হেড অফিচৰ পৰা ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আহিছে মই ভাবিছো সকলোৱে যেন মোৰ লগত সহযোগ কৰিব নিশ্চয় মহাৰাজ চিত্ৰগুপ্ত মহাৰাজ আৰু এটি মোৰ আদেশ যদি এই জমলোকত কোনোৱে মোবাইল আদিৰ ব্যৱহাৰ কৰে
তেনেহলে তাৰ চকু দুটা উলিয়াই লৈ আহি জননগৰীত সৰু সৰু ল'ৰা ছোৱালীয়ে কান্দি থাকিলে সিহঁতক লুজান হিচাপে ব্যৱহাৰ কৰিব লাগিব। আৰু যদি তেওঁলোকে তাতকৈ শান্ত নহয় তেনেহলে সিহঁতৰ কাণ দুখন কাটি নৰক কৰি থকা সেই পাপীসকলক তামোলৰ লগত পাণ হিচাপে ব্যৱহাৰ ইয়াকে কৈ মোৰ অপৰ্ষ বাণীৰ সমূহাখন সামৰণি মাৰিছোঁ। আহক মহাৰাজ, আসন গ্ৰহণ কৰকে। वो कहने लगे नहीं कहता মহাৰাজ, কোৱাচোন বাৰু এনেদৰে আমি পৃথিৱীৰ পৰা বহুত মানুহ মানি লৈ আনিবলৈ পাৰিম, তাৰ উত্তৰ তোমাৰ হাতত আছে নে তুমি এনেদৰে হাত খাবতিয়েই বহি থাকিবা? মহাৰাজ, আমাৰ ফালৰ পৰাতো সদায় চেষ্টা কৰিয়ে থকা হৈছে মহাৰাজ, কিন্তু কিবা এটা কৰিবলৈ গ'লে হাতত ফান্দ নথকাৰ কাৰণে একো কৰিবই নোৱাৰা হৈছোঁ মহাৰাজ। আজি 6 মাহ ধৰি বাজেটৰ অভাৱত 6খনকৈ ৰথ মই মেৰামতি কৰিব পৰা নাই মহাৰাজ, আৰু 10খনমান কেৰাহী তলি ফুটি আছে। গতিকে মহাৰাজ, দণ্ড দিবৰ কাৰণে শ্ৰমিকক নিযুক্তি দিব পৰা নাই। গতিকে কি কৰোঁ আপুনিয়ে কওক মহাৰাজ। আচ্ছা, এইবোৰ বাৰু সকলো ঠিক হৈ যাব। অহা এপ্ৰিলৰ পৰা বাজেটৰ সকলো ইছ্যু ক্লিয়াৰ হৈ যাব। কিন্তু কথা হ'ল এই বছৰ আমি 80,400 মানুহ মাৰি পেলোৱাৰ টাৰ্গেটটো কেনেকৈ ফুলফিল হ'ব তাৰ উত্তৰ মোক লাগে। যদি আমি এই টাৰ্গেট ফুলফিল কৰিবলৈ নোৱাৰো তেনেহলে আমি মাৰি লৈ অনা মানুহবিলাকক দণ্ড দিবৰ কাৰণে হাইড্ৰলিক প্ৰেছাৰ মেচিনটো আমাক হেড অফিচৰ পৰা কেঞ্চেল কৰি দিব। এইবাৰ তুমি যিকোনো প্ৰকাৰে হ'লেও মোক টাৰ্গেট ফুলফিল কৰি দিবই লাগিব, এইয়া মোৰ আদেশ। হয় মহাৰাজ, নিশ্চয় চেষ্টা কৰিম মহাৰাজ। মহাৰাজ, এটা কথা কওঁ, আজিকালি পৃথিৱীখন বহুত এডভান্স হৈ গ'ল মহাৰাজ। তাৰ মানুহবিলাক বহুত শিক্ষিত হ'ল, বিধে বিধে ঔষধ, বিধে বিধে যন্ত্ৰ পাতি, সকলোৱে মানুহক বহুত উন্নতি কৰি ৰাখিছে মহাৰাজ। মই সেইবোৰ নাজানো চিত্ৰগুপ্ত, মই সেইবোৰ নাজানো। মোক লাগে টাৰ্গেট মানে লাগিবই। আৰু তোমালোকক যে মই মানুহ মাৰিবৰ কাৰণে এছপি দিছিলো, কৰিবৰ কাৰণে এছপি দিছিলো, সেইবোৰ তোমালোকে কোনোটো ফলোৱাই কৰা নাই। মই তোমালোকক মিছাতেই এইবোৰ দিলো। আচ্ছা, কাম এটা কৰা যাওক, তেনেহলে আমি সকলোৱে মিলি পৃথিৱীখন এটা ৰাউণ্ড মাৰি আহো। গৌৰৱ মহাৰাজ, বহুত ভাল কথা। আপুনি যদি নিজেই যায় সকলোখিনি নিজ চকুৰে চাই ল'ব পাৰিব। ব'লা। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয়। बोलो महाराजा की मेरा हाथ पावे ना WPR फील कर रहा है क्या? सेफ्टी प्लेस टीवीटी ছাড়া WPR फार्मिंग शुरू हो गई। नूनदीदा के लिए ये सब सही है एकदम, और इसमें मैच भी करता है। सही
काम कर, सर से साइड लेके आ। दादा, मशीन निकाल। कोई भी साइड मारियो तो इसमें मार दिया क्या इसमें कौन मारेगा सर अच्छा सारा गड्ढा नीचे देखो नंदी लाल जी, और आगे कर दीजिए, घुमाने में दिक्कत आएगा, आ जाएगा। घूमने गया जल्दी का मतलब सेफ्टी से करना, ठीक है? ठीक है, मेरा जॉब में कोई लापरवाही नहीं चलेगा, याद रखना। अरे यार वो तो गाना भी गाता है ना उधर चाय नहीं आया, हाँ? कौन करेगा? कौन बंद है? अरे भैया सी वाला मोबाइल मेरे पास नहीं है। मोबाइल क्या सी वाला मोबाइल मेरे पास तो नहीं है। जमा दी को भी ले लिया होता है ऐसा बस चाय पीते पीते प्रोफेशनल मनीष का क्या प्रॉब्लम है यार, बार बार इधर से क्यों घूमता है वो? कुछ सिखाता नहीं है तुम लोग, मैनेज तो सिखाओ कम से कम। ये उनका टीवी है स्पेशल अपीयरेंस আমি পৃথিবীত ল্যান্ড কৰিলো মহাৰাজ। হয় নেকি আচ্ছা কোৱাচোন বাৰু এয়া কি আৰু আমি ক'ত পালো মহাৰাজ, और देखो फिर से जाना है, देखो हाँ मनीष जी নক্সা মুটেটো এয়া ডালমিয়া সিমেন্টৰ নিচিনা সিমেন্টে হয় মহাৰাজ। আচ্ছা এনেহ'লে বলাচোন অলপ ভিতৰলৈ পৰা আহোঁগৈ বলক মহাৰাজ। ঐ, কোন তহঁত কি কৰি আছ ইয়াত? হয় দাদা কচোন কাম কৰি আছো আমাৰ এজন মহাশয় বাংলা কোম্পানী পালেহি ইয়াত কি নাটক কৰিব নেকি মূৰ্খ! আমাক মঞ্চৰ পৰা অহা মানুহ নহয় আমি স্বয়ং যমলোকৰ পৰা আহিছো। এয়া আমাৰ স্বয়ং যমৰাজ আৰু মই চিত্ৰগুপ্ত আৰু এয়া আমাৰ ৰাভাদূত এছিষ্টেণ্ট আৰু এয়া আমাৰ পৰমেশ্বৰ ডেকা। क्या हुआ क्या
মূৰ্খ মানৱ কি কৈছ কি অহা বুলি কৈছ তহঁতি জম ৰাজগী টিকিং কৰিছ তহঁতৰ পুৰা হিষ্ট্ৰী মই এতিয়াই কৈ আছো চাই থাক সঞ্জয় গান্ধী নহয় ৱেষ্ট বেংগলৰ পৰা আহি জাগিৰোডত কাম কৰি আছ ৰিপৰ্টত এইটোৱে আহি আছে ৰাণা ডেকা তোৰ নাম তইতো হাতীয়া মুখতে ঘৰ গৌতম গাংগুলী নহয় তোৰতো জাগিৰোডতে ঘৰ চিনি পোৱা নাই কথাখিনি মিলিছে বাৰু কিন্তু ছুটিয়ামি কৰিবলৈ মানুহ নাপালে ন কিবা খং উঠিব কাম কৰি আছো ভালকে কাম কৰিব দিয়ক যদি কিবা খং উঠে চিকিউৰিটি মাৰি গুৰুদা কৰিলেও পিটন পোৱা গম পোৱা নাই যাওক যাওক এই মূৰ্খ মানৱ তহঁতে জন্মজয়ৰ আগত তৰ্ক কৰিবলৈ আহিছ চিত্ৰগুপ্ত মহাৰাজ এতিয়া ইহঁতৰ প্ৰাণ নাই উলিয়াই দিয়া মহাৰাজ এতিয়াই সময় হোৱা নাই ডকুমেণ্টছৰ মতে কি ক'লা তেখেতৰ আৰু 40 বছৰমান আয়ুস আছে মহাৰাজ একেবাৰে কেঁচুৱাটি পইচা লৈ ৰিটায়াৰ হোৱাৰ পিছতে आप लोग जो कोई भी है हम लोग को नहीं मालूम अभी आप लोग यहाँ से चले जाओ ज्यादा यहाँ ड्रामा किया ना ज्यादा नाटक किया ना यही मार पीट हो जाएगा চিত্ৰগুপ্ত ভালকৈ চোৱা ইহঁতৰ সময় কিমান দিন আছে আৰু মহাৰাজ এতিয়াও ইহঁতৰ 40 বছৰমান আয়ুস আছে ভালকৈ চোৱা মহাৰাজ ভালকৈ চাইছো মই দেখিছো তুমি কামত গাফিলতি কৰা মহাৰাজ ইয়াৰ অলপ বেছিহে আছে গতিকে এতিয়া নিব পৰা নাযাব শুনক 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 আমাৰ ডালমিয়া কোম্পানীত মুঠতে 13টা ষ্টেণ্ডাৰ্ড আছে সেই 13টা ষ্টেণ্ডাৰ্ড আপোনাৰ আমি ৰাতিপুৱা আমি মৰ্ণিং টিভিটি কৰোঁ জিআৰটি কৰোঁ মান্থলি আমি ট্ৰেইনিঙো কৰোঁ আমি হাৰ্ডৱেৰকে হওক হাৰ্ডৱেৰকে হওক সকলো আমি সুৰক্ষা ব্যৱস্থা ডব্লিউপিআই লৈ আমি কাম কৰোঁ গতিকে ইয়াত মানুহ লোৱাটো দূৰৰে কথা ইয়াত ফাৰ্ষ্ট এডো নহয় গাঁৱত গতিকে আপোনালোকে এতিয়া যাওক আমাক ভয় পেলাই লাভ নাই যাওক 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 কোনোবা নহয় কোনোবা এদিনতো তহঁতি ভুল কৰিবিয়ে ন সেইদিনা মুহূৰ্তৰ ভিতৰতে তহঁতৰ পাণ বায়ু উলিয়াই গৰম তেলত ফ্ৰাই কৰি কৰি আত্মা বনাই দিম মহাৰাজ দেখিলে নহয় আমাৰ টাৰ্গেট ফুলফিল নোহোৱা মেইন কাৰণ ইমান সুৰক্ষা বাহিল এতিয়া আপুনি কোনো কাৰণতে টাৰ্গেট ফুলফিল কৰিব নোৱাৰিব মহাৰাজ আচ্ছা চিত্ৰগুপ্ত মহাৰাজ ইহঁতৰ পৰি কাৰা নজৰ ৰাখি থাকিবা চান্স পালে ইহঁতক উঠাই নি গৰম পানীত কাটি কাটি ফ্ৰাই কৰি শাস্তি দিব লাগিব নিশ্চয় মহাৰাজ ইহঁতৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ'ব আপুনি চিন্তাই নকৰিব মহাৰাজ এতিয়া আমি জমপুৰীলৈ ভ্ৰমণ কৰাই হ'ব ভাল হ'ব মহাৰাজ ইয়াত আৰু টাইম অপব্যয় কৰি একো লাভ নহ'ব মহাৰাজ বলা চিত্ৰগুপ্ত বলা পিছতে আৰু টাইম খৰচ কৰি লাভ নাই বলা কিন্তু ইহঁতৰ প্ৰতি কাৰা নজৰ ৰাখিবা দিছি লাঞ্চ ৰেডি হৈ গ'ল চলে কিনিবলৈও নাপাম এতিয়া মই সেই গতিকে পুলিচ লোৱাই ভাল হ'ব আৰু চিত্ৰগুপ্ত মহাৰাজ এনেহীন কাণ্ডহীন মানৱহীন ৰাজ্যৰ ঠিক কৰি খাৰাচি কৰি ৰাখিছা এতিয়াই ইয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা মহাৰাজ সৰল দাস। নিশ্চয়। মহাৰাজ কাটিয়ে পেলাম আচ্ছা চিত্ৰগুপ্ত কথা এটা কওঁ আমিতো এতিয়া খোজকাঢ়িয়ে যাব লাগিব হয় মহাৰাজ এই ক'ৰবাত অলপমান মহাৰাজ আপুনি চিন্তাই নকৰিব মই লগত লৈয়ে ফুৰো নহয় তাকে অকণমান অকণমান গ্ৰহণ কৰি আমি জমপুৰীলৈ গৈ থকাই ভাল হ'ব মহাৰাজ তুমি কম টেংধৰ নহয় চিত্ৰগুপ্ত বলা বলা অখাৰথি বলা বলালো ইয়াৰ দণ্ড চিত্ৰগুপ্তই নিশ্চয় পাব মহাৰাজ ক্ষমা কৰি দিব চিত্ৰগুপ্ত মহাৰাজ মই ক'ৰ পৰা কি কৰোঁ কেনেকৈ আৰম্ভ কৰোঁ মই একো বুজি পোৱা নাই মই হেড অফিচত কি বুলি ৰিপৰ্ট কৰিম
টাৰ্গেট কিয় পূৰণ নহল তাৰ উত্তৰ দিব মই কেনেকৈ পাৰিম? তোমালোকক মই ইমান মোটা মোটা দৰমহা দি কি মতলবত ৰাখি আছো? মহাৰাজ অকল মোকে ব্লেম দি থাকিলেই নহ'ব নহয়। আপুনিতো নিজেই গ'ল, নিজেই গৈ পেলাই সকলোখিনি দেখিয়ে আহিলে, এতিয়া অকল মোকে দুখ দি থাকিলে কেনেকে হ'ব মহাৰাজ? মুখ সম্ভালি কথা কবি চিত্ৰগুপ্ত, মুখ সম্ভালি কথা কব। তোমালোক কিমান দিনে মোক ফলছ ৰিপৰ্ট দি আছিলা নেকি? ইমান মানুহ মৰিল বুলি, ইমান মানুহ তৰিল বুলি ফেচবুকত বৰ বৰ তোমালোকে এডভাৰটাইজ কৰা ক'ত? সেইবোৰ ক'ত? তোমালোকে তাৰমানে মোক ইমান দিন ফলছ ৰিপৰ্টেই দি আছিলা। মই এইবোৰ নাজানো। এইবাৰ মোৰ টাৰ্গেট ফুলফিল হ'বই লাগিব। আৰু এটা কথা কওঁ চিত্ৰগুপ্ত, মহাৰাজ এনেদৰে নহ'ব না। মই তোমাক এই মুহূৰ্ততেই চাকৰিৰ পৰা ডিছমিছ কৰিম। ইউ আৰ ফ্ৰাইড। তুমি ইয়াৰ পৰা যাব পাৰা, মই তোমাৰ কোনো কথাই শুনিব নোখোজো। মহাৰাজ এবাৰ ক্ষমা কৰি দিয়ক মহাৰাজ। মই সংশোধন কৰি হ'লেও গোটেই পৃথিৱী উলট পালট কৰি দি হ'লেও আপোনাৰ টাৰ্গেট মই এবাৰ ফিল আপ কৰিমেই মহাৰাজ। নহ'ব চিত্ৰগুপ্ত, নহ'ব। আগতেই তুমি এই কথা কৈছিলা। তুমি যাব পাৰা। ইউ আৰ গো। হ'ব মহাৰাজ, মই আপোনাৰ ৰেজিকশ্যন লিটাৰ কালি আপোনাৰ টেবুলত পেলাই দিম মহাৰাজ। মই তোমাৰ লগত দুপেটমান সুমৰস খালো বুলিয়েই মই তোমাক কি ক্ষমা কৰি দিম? নহ'ব চিত্ৰগুপ্ত, এনেদৰে নহ'ব। তুমি কালিয়েই মোক ৰেজিগনেশ্যন লেটাৰ দিবাহি। হ'ব মহাৰাজ, মই কাইলৈ গৈ পাতলত জইন কৰিম। এতিয়া মই যাওঁ মহাৰাজ। তুমি এই চিত্ৰগুপ্তৰ সকলো দায়িত্ব পালন কৰিব পাৰিবা? চম্ভালিব পাৰিম মহাৰাজ। বেছ, তেনেহ'লে মই আজিৰ পৰা তোমাক চিত্ৰগুপ্তৰ সকলো দায়িত্ব অৰ্পণ কৰিলোঁ। আৰু তুমি তোমাৰ যদি কিবা অসুবিধা হয় মোৰ এই বসেন্দুতকো তুমি তোমাৰ এছিষ্টেণ্ট কৰি ল'বলৈ পাৰিবা। আজিৰ পৰা জমনগৰীত কৈ দিবা, কোনোৱে যদি এছপি ফ'ল' নকৰাকৈ জমনগৰীত ভ্ৰাম্যভাৱ যন্ত্ৰ ব্যৱহাৰ কৰে তাৰ কিন্তু নিস্তাৰ নাই। মই প্ৰথমেই কৈছিলোঁ নহয় তোমালোকক, তাৰ চকু দুটা উলিয়াই আনি কি কৰিবলৈ দিছিলোঁ? কণ কণ ল'ৰা ছোৱালীক দুজনৰ দৰে খুৱাবলৈ। সেয়েহে আজি ইমানতে এই জমনগৰীৰ সভা ভংগ বুলি মই ঘোষণা কৰিলোঁ।